আমি খালি যে কৈছিলোঁ গণিত কৈছিলোঁ মই পঢ়াইছিলোঁ মনত আছে নে যোগ কৰিছিলোঁ যোগ শিকিছিলোঁ যোগ কৰা আমি আজি আকৌ যোগ তোমাৰ মনত আছেনে বাৰু একৰ লগত মই আহিছিলোঁ আপোনালোকে জানে বৰ্তমান অসমত প্ৰাথমিক বিদ্যালয়ৰ FLNৰ ওপৰত এটা কাৰ্যসূচী চলি আছে প্ৰশিক্ষণৰ এই প্ৰশিক্ষণৰে এটা বিশেষ দিনত মই নৰ্থ জামুগুৰি অৰ্থাৎ আমাৰ নদুৱাৰ খণ্ড প্ৰাথমিক বিদ্যালয় এলেকাৰ এটা প্ৰগ্ৰেমত আহিছিলোঁ FLNৰ ওপৰত ট্ৰেইনিং হৈ আছে আৰু FLNত অংশগ্ৰহণ কৰা দুগৰাকী ৰিচোৰ্চ পাৰ্চনৰ লগত মই কথা পাতিব বিচাৰিম তেখেতসকলক চিনাকি কৰি দিছোঁ প্ৰথমতে সুজাতা বাইদেউ আৰু আমাৰ পৰীক্ষিত ছাৰ মই তেখেতসকলক কেইটামান প্ৰশ্ন কৰিম আৰু আপোনালোকে মোক শ্বেয়াৰ কৰিব মই প্ৰথমতে আহিছোঁ আমাৰ পৰীক্ষিত ছাৰলৈ ইতিমধ্যে মই গম পাইছোঁ আপুনি এজন বৰ দক্ষ ৰিচোৰ্চ পাৰ্চন বুলি গম পাইছোঁ আপুনি সুন্দৰ আমাৰ বাইদেউসকলে ছাৰসকলে কৈছে আপুনি সুন্দৰ পাৰফৰ্মেঞ্চ দেখুৱাইছে আপোনাক লৈ বাইদেউ ছাৰসকল সন্তুষ্ট চ' আপোনালোকৰ FLN বুলি এটা মই প্ৰশিক্ষণ কাৰ্যসূচীত আহিছোঁ FLNৰ ফুল মিনিংটো আপুনি ক'ব নেকি হয় FLNৰ সম্পূৰ্ণ ৰূপটো হৈছে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা আচ্ছা FLNে আমাৰ শিক্ষা ব্যৱস্থাত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে বা কেনেধৰণে আমি উপকাৰ পাব পাৰোঁ এই সম্পৰ্কত আমি সুজাতা বাইদেউক অকণমান যিহেতু ইয়াত আমি ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচিৰ কথা কৈ আছোঁ চ' FLNৰ দ্বাৰা আমি আমাৰ শিশুসকলৰ বুনিয়াদটো দৃঢ় কৰিব পাৰিম তেওঁলোকৰ মানে ফাউণ্ডেশ্যনটো দৃঢ় হ'লেহে তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল হ'ব আৰু মেইন কথাটো সেইটোৱে মানে FLNটো হৈছে আমাৰ পাঠ্যক্ৰম যিটো প্ৰাথমিক পৰ্যায়ৰ যিটো পাঠ্যক্ৰম ব্যৱস্থা এইটো এটা আমূল পৰিৱৰ্তনৰ এটা সুব্যৱস্থা তো আপোনালোকে ক'ব বিচাৰে নেকি যে ইয়াৰ আগৰ শিক্ষা ব্যৱস্থা তাৰমানে শিক্ষা নীতি তেওঁলোকৰ যিটো আদৰ্শ সেইটো FLNতকৈ কিবা বেয়া আছিল নে কিবা বেয়া আছিল বুলিতো ক'ব নোৱাৰি কিন্তু মানে ইয়াৰ পাৰ্থক্যটো কওকচোন FLN আৰু আগৰ শিক্ষা ব্যৱস্থাৰ মাজত চমুকে কওক তেনেদৰে আমি তুলনা কৰাৰ ধৃষ্টতা বাৰু আমাৰ নাই তথাপিও যদি আমি বিস্তৃতভাৱে চাবলৈ যাওঁ ন্যূনতম পাৰ্থক্য আমি দেখা পাওঁ উদাহৰণস্বৰূপে আমাৰ যি ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচিৰ যি আঁচনি সেই আঁচনিয়ে শিশুৰ সৰ্বাত্মক বিকাশৰ স্বাৰ্থত তেওঁলোকে মনোনিৱেশ কৰিছে তাৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে অৰ্থাৎ তেওঁলোকৰ শাৰীৰিক বিকাশ সামাজিক আৱেগিক বিকাশ তেওঁলোকৰ বৌদ্ধিক বিকাশ তেওঁলোকৰ নান্দনিক তথা সাংস্কৃতিক বিকাশ এই সকলোবোৰ বিকাশকেই আমাৰ FLNে অন্তৰ্ভুক্ত কৰি লৈছে গতিকে এই ক্ষেত্ৰত তুলনামূলকভাৱে FLNৰ লক্ষ্য আনতকৈ বিস্তৃত বুলি আমি অভিহিত কৰিব পাৰোঁ গতিকে FLN নিশ্চয় প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী তথা প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে নিতান্তই প্ৰয়োজনীয় এক আঁচনি ধন্যবাদ ছাৰ মই প্ৰথমতে আহিছোঁ আমাৰ পৰীক্ষিত ছাৰলৈ ইতিমধ্যে মই গম পাইছোঁ আপুনি এজন বৰ দক্ষ ৰিচোৰ্চ পাৰ্চন বুলি গম পাইছোঁ আপুনি সুন্দৰ আমাৰ বাইদেউসকলে ছাৰসকলে কৈছে আপুনি সুন্দৰ পাৰফৰ্মেঞ্চ দেখুৱাইছে আপোনাক লৈ বাইদেউ ছাৰসকল সন্তুষ্ট চ' আপোনালোকৰ FLN বুলি এটা মই প্ৰশিক্ষণ কাৰ্যসূচীত আহিছোঁ FLNৰ ফুল মিনিংটো আপুনি ক'ব নেকি হয় FLNৰ সম্পূৰ্ণ ৰূপটো হৈছে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা আচ্ছা FLNে আমাৰ শিক্ষা ব্যৱস্থাত
কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে বা কেনেধৰণে আমি উপকাৰ পাব পাৰোঁ এই সম্পৰ্কত আমি সুজাতা বাইদেউক অকণমান যিহেতু ইয়াত আমি ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচিৰ কথা কৈ আছোঁ চ' FLNৰ দ্বাৰা আমি আমাৰ শিশুসকলৰ বুনিয়াদটো দৃঢ় কৰিব পাৰিম তেওঁলোকৰ মানে ফাউণ্ডেশ্যনটো দৃঢ় হ'লেহে তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল হ'ব আৰু মেইন কথাটো সেইটোৱে মানে FLNটো হৈছে আমাৰ পাঠ্যক্ৰম যিটো প্ৰাথমিক পৰ্যায়ৰ যিটো পাঠ্যক্ৰম ব্যৱস্থা এইটো এটা আমূল পৰিৱৰ্তনৰ এটা সুব্যৱস্থা তো আপোনালোকে ক'ব বিচাৰে নেকি যে ইয়াৰ আগৰ শিক্ষা ব্যৱস্থা তাৰমানে শিক্ষা নীতি তেওঁলোকৰ যিটো আদৰ্শ সেইটো FLNতকৈ কিবা বেয়া আছিল নে কিবা বেয়া আছিল বুলিতো ক'ব নোৱাৰি কিন্তু মানে ইয়াৰ পাৰ্থক্যটো কওকচোন FLN আৰু আগৰ শিক্ষা ব্যৱস্থাৰ মাজত চমুকে কওক তেনেদৰে আমি তুলনা কৰাৰ ধৃষ্টতা বাৰু আমাৰ নাই তথাপিও যদি আমি বিস্তৃতভাৱে চাবলৈ যাওঁ ন্যূনতম পাৰ্থক্য আমি দেখা পাওঁ উদাহৰণস্বৰূপে আমাৰ যি ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচিৰ যি আঁচনি সেই আঁচনিয়ে শিশুৰ সৰ্বাত্মক বিকাশৰ স্বাৰ্থত তেওঁলোকে মনোনিৱেশ কৰিছে তাৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে অৰ্থাৎ তেওঁলোকৰ শাৰীৰিক বিকাশ সামাজিক আৱেগিক বিকাশ তেওঁলোকৰ বৌদ্ধিক বিকাশ তেওঁলোকৰ নান্দনিক তথা সাংস্কৃতিক বিকাশ এই সকলোবোৰ বিকাশকেই আমাৰ FLNে অন্তৰ্ভুক্ত কৰি লৈছে গতিকে এই ক্ষেত্ৰত তুলনামূলকভাৱে FLNৰ লক্ষ্য আনতকৈ বিস্তৃত বুলি আমি অভিহিত কৰিব পাৰোঁ গতিকে FLN নিশ্চয় প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী তথা প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে নিতান্তই প্ৰয়োজনীয় এক আঁচনি ধন্যবাদ ছাৰ
লিপিমণি জিকিলা হাত চাপৰি এটা তুমি একো নাই আকৌ পিছত খেলিবা দেই এবাৰ আৰু দুজনী যোৱা ঠিক আছে আকৌ তাৰ দুই মাথা কিবা তুই দুৱে চাৰি মোবাইল ফোনে মানে বনাইছোঁ ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাক কি হয় মানে জন্ম হৈয়ে মোবাইলটো পায়েই গতিকে মোবাইলৰ প্ৰতি আকৰ্ষণটো বেছি হয় আমি আমাৰ বিদ্যালয়তো আজিকালি মোবাইলটো এলাও দিয়া নিচিনা মানে ইউটিউবত কিবা কিবি থাকে ল'ৰা ছোৱালীৰ উপযোগী যিখিনি থাকে মানে ভংগীমা গীত হওক বা ৰাইমছ কিবা কিবি লগাই দিলেও মানে সুবিধা হয় আৰু মোবাইলটো মানে আমি কিবা কিবি কামত মোবাইলটো দিব নালাগিলেও আমি কিছুমান কামত আমি যদি ব্যস্ত থাকোঁ তেতিয়াহ'লে আমাৰ নিজৰ ল'ৰা ছোৱালীক মানে মোবাইলটো গান লগাই দিওঁ বা তেওঁলোকে ভাল পোৱা কিছুমান কাৰ্ড সেইবাবে আকৰ্ষণ কৰিব বুলি লগতে ইমেইলটো ৰাখি দিছোঁ একেবাৰে শেষৰটো মই পদটো লিখি লৈছোঁ ধুনীয়া ধৰণৰ ক খ চিনাকি ল'ৰা ছোৱালীয়ে সাধাৰণতে কালাৰিংবোৰ ভালেই পায় সেইকাৰণে তাৰ লগত মিলাই এইটো এনেকৈ মেলি থোৱাৰ কাৰণে বহল হৈ গৈছে এইটো এনেকৈ জাপ খাই থাকে তাৰপিছত প্ৰথমে এইটো খুলি দিয়াৰ লগে লগে এইটো জাপ খোলাৰ লগে লগে সুন্দৰকৈ খুলিব পাৰোঁ এইটো কি আখৰ আহিছে ক তাৰপিছত অকণ খেলি মেলিকৈ দিছোঁ খ তাৰপিছত গ ম ঙ আকৌ এইটো খোলাৰ লগে লগে প্ৰশংস ধাৰণা দিব বিচাৰে ৰঙৰ ধাৰণা দিব বিচাৰিছিলোঁ তাৰমানে বহুতকেইটা ৰং দিব পৰা গ'লহেঁতেন কিন্তু মানে মই সৰহ কৰি পেলাই সৰু কেইটামান ৰংহে দিলোঁ চাৰিটা ৰং নাই দিয়া এফালে ৰং আছে আৰু এফালে নামটো লিখি থোৱা আছে এতিয়া ইয়াত লিখি আছে হালধীয়া ৰংটো আছে আৰু এইফালে হালধীয়া বুলি লিখি থোৱা আছে এতিয়া এনেকৈ ঘূৰাই দিব পৰা যাব এইফালে ৰঙা ৰং এই ৰঙা বুলি লিখি থোৱা আছে ছাত্ৰ ছাত্ৰীয়ে ৰংটো মানে নামটো সৈতে চিনি পাব ইয়াৰ পিছত এয়া নীলা ৰং নীলা বুলি লিখা আছে ধুনীয়া তাৰপিছতে ডাষ্টাৰকেইটা কাপোৰ এটা লৈছোঁ শেষ হোৱাৰ পিছত এইটো মোহাৰিব পাৰি পকেট এটা আছে সৰুকৈ বনাই দিয়া ঠিক তেনেকৈ বিয়োগো ইয়াৰ পৰা কৰিব পাৰিম বিয়োগো কৰিব পাৰোঁ ইয়াত দিলোঁ মই খাট ইয়াত বিয়োগ ইয়াত দিলোঁ ধৰক চাৰি এইটো খাটটা মই ওলাই দিলোঁ ইয়াৰ পৰা খাট এতিয়া চাৰিটো কাটি দিম 1 2 3 4 তেতিয়া ল'ৰা ছোৱালীয়ে ক'ব 3 বঢ়িয়া 3টো ইয়াত লিখি দিম এতিয়া দিয়ক এইটো 37 আৰু মানে 45 আমি যোগ কৰিবলৈ দিলোঁ ইয়াৰ আগতে তেওঁলোকে সংখ্যাৰ জ্ঞানটো হৈছে সংখ্যা চিনি পাই ডিকডিংটো হৈ গৈছে তাৰপিছত তেওঁলোকে যোগো মানে ছিংগুল ডিজিট তেওঁলোকে কৰিব পাৰে ইতিমধ্যে 7-5-12 বুলি যেতিয়া জানিব ইয়াৰ পৰা সংখ্যা কাৰ্ড লৈ পেলাই তেওঁলোকে ইয়াত 12টো তেওঁলোকে ইয়াত ভৰাই দিব সংখ্যা কাৰ্ডটো এবাৰ দেখুৱাই দিচোন আপুনি সংখ্যা কাৰ্ডৰ মোনা এটা বনাইছে মানে বক্স এটা হয় ইয়াতে গোটেই সংখ্যাখিনি থাকিব ইয়াৰ পৰা লৈ তেওঁ 12 ইয়াত দি দিলে 12 দিয়াৰ পিছত এই একটোতো মাজত বহি গ'ল একক দশকৰ মাজত বহি গ'ল গতিকে এইটো এনেকৈ বাহিৰলৈ লৈ গুচি আহিলোঁ ইয়াৰ পিছত আমি এই গোটেইকেইটা যোগ কৰিব দিলোঁ 3 1 আৰু 4 যোগ কৰি পেলাই তেওঁ সংখ্যা কাৰ্ডৰ পৰা 8টো চিলেক্ট কৰি পেলাই তেওঁ ইয়াত ভৰাই দিলোঁ তেতিয়া উত্তৰটো 82 উত্তৰটোৱে মানে 82 হ'ল হয় Oh,
উঠা যদুমণি ৰজনী প্ৰভাত ভৈলা আর পুৱাইলা ৰজনী উঠা যদুমণি ৰজনী প্ৰভাত ভৈলা বনৰে হৰিণী বনতে লুকাইলা পক্ষীৰ সৰিহে গইলা ও মাধৱ উঠাব নোৱাৰি যি জগত